উজনি অসমৰ বান পৰিস্থিতি নিৰন্তৰত চূড়ান্তভাৱে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা। বানপীড়িত জনতাক মুঠেও সহায় কৰিব পৰা নাই এখন চৰকাৰে। বানপীড়িতই এটা চৰকাৰী পানী বটলো লাভ কৰা নাই বুলি মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। শিৱসাগৰ চৰাইদেউ যোৰহাট জিলাৰ বান পৰিস্থিতিক লৈ সামাজিক মাধ্যমত ক্ষোভ উজাৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। জনতাক সহায় কৰিব নোৱাৰিলে আমি মন্ত্ৰী বিধায়ক হৈ থকাৰ কোনো যোগ্যতা নাই বুলি মন্তব্য অখিল গগৈৰ। জনতাক যদি মই সহায় কৰিব নোৱাৰো মই বিধায়ক হোৱাৰ কোনো মূল্য নাই বুলি আক্ষেপ বিধায়ক অখিল গগৈৰ। মাত্ৰ 13খন নাও লৈ শিৱসাগৰত জিলা প্ৰশাসনে উদ্ধাৰ অভিযান চলাইছে বুলি মন্তব্য বিধায়কগৰাকীৰ। মই আজি এই লাইভত অহাৰ উদ্দেশ্যটো হ'ল যে মই বহুত হতাশ হৈছোঁ, বহুত খং উঠিছে। মোৰ নিজলৈও খং উঠিছে। মই কিয় MLA হ'লো সেইটো কথাক লৈ মোৰ খং উঠিছে। মই কিয় এইবিলাক ৰাজনীতিত সোমালো সেইটো কথাক লৈ মোৰ খং উঠিছে। কাৰণ মই MLA হৈও যি ধৰণে শিৱসাগৰ মানুহক সহায় কৰিব লাগিছিলে মই কৰিব পৰা নাই। মই মিছা নকওঁ আপোনালোকক যে জিলা প্ৰশাসনে যিমানেই ডাঙৰ কথা নকওক লাগিলে কালিলৈকে থকা 4খন বা 5খন নাও আৰু আজিৰ ভিতৰত 13খন বুলি কৈছে। নাজিৰাত পানী কমাৰ কাৰণে ইয়ালৈ আহিছে বুলি কৈছে নাওকেইখনত। এই 13খন নাৱৰে গোটেই শিৱসাগৰ সমষ্টিটোত ধ্বংসপ্ৰাপ্ত শিৱসাগৰ সমষ্টিটোত মানুহক ৰেস্কিউ বা উদ্ধাৰ কৰাটো অসম্ভৱ। প্ৰশাসন এই ক্ষেত্ৰত মোটামুটিভাৱে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গৈছে। মানুহবিলাকৰ কাৰো একো বস্তু উলিয়াব পৰা নাই। মানুহবিলাকৰ বয়সীয়া মানুহবিলাকক উলিয়াই আনিব পৰা নাই। কোনোবাই চাদৰ ওপৰত ৰাখিছে, কোনোবাই কিবা কিবি কৰি ৰাখিছে আৰু অসুখীয়া মানুহবিলাকক আমি উলিয়াই আনিব পৰা নাই। যাৰ ফলস্বৰূপে কালি ৰাতি আপোনালোকে দেখিছিলে যে প্ৰচণ্ড খুটৰ মাজত গৈ মই নিজে ৰাতি কালি 10 বজাত মানুহ উদ্ধাৰ কৰিবলগীয়া হৈছিলে। চকী তেনেকৈ ভাৰ বৈ আমি 4-5জন মানুহে দাঙি আনিবলগীয়া হৈছিলে। আজি তেনেকৈ মই নিজে নাও লৈ গৈ কিছু উদ্ধাৰ কৰিলোঁ। কিন্তু নাওতাও যিহেতু একেবাৰে কম, ৰেস্কিউ অপাৰেশ্যন বা উদ্ধাৰ কাৰ্যৰ মানটো সাংঘাতিক ধৰণৰ নিম্নমানৰ। এইটো মই ভাবোঁ যে ষ্টেট লেভেলৰটো নহয়, সাংঘাতিক ধৰণৰ এটা নিম্নমানৰ উদ্ধাৰ কাৰ্য চলি আছে। মই গালি পাৰিব খোজা নাই, কিন্তু মোৰ মন বেয়া কাৰণে মই চিধা চিধিকে কথাকেইটা কৈছোঁ। মন বেয়া এনেকৈ MLA কৈ থাকি যদি মানুহক সহায় কৰিব নোৱাৰো মোৰ MLA হোৱাৰ কোনো মিনিং নাই। চৰকাৰ এখন থকাৰ পাছত যদি সেই চৰকাৰে মানুহৰ বিপদৰ সময়ত একো সহায় কৰিব নোৱাৰে তেতিয়াহ'লে সেই চৰকাৰ থকাৰ কোনো মিনিং নাই। মই দুৰ্ভাগ্যজনকভাৱে মই এটা কথা ক'বলৈ বাধ্য যে হিমন্ত বিশ্ব শৰ্মাৰ BJP চৰকাৰখনে আমাক উজনি অসমক এই বিপদৰ সময়ত সহায় নকৰিলে। মই বাৰম্বাৰ কাকতি মুকলি কৰি থকাৰ পাছতো আমাৰ চৰাইদেউ জিলা, আমাৰ শিৱসাগৰ জিলা আৰু আমাৰ যোৰহাট জিলাৰ অসমৰ খিলঞ্জীয়া জনগণৰ, অসমৰ আটাইতকৈ মোটামুটি অৰ্থনৈতিকভাৱে ভাল অৱস্থাৰ মধ্যবিত্ত শ্ৰেণীটোৰ আটাইতকৈ ডাঙৰ সংকটৰ সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাই মানুহৰ লগত থিয় নহ'ল।